श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থানে আমাৰ জীৱনত কি প্ৰভাৱ পেলাব সেয়া জানিবলৈ আমি সকলোৱে উৎসুক। আজিৰ ৰাশিফলৰ আৰম্ভণিতে আহক আমি আজিৰ পবিত্ৰ পঞ্চাঙৰ বিষয়ে জানি লওঁ। আমাৰ এই পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি শুক্ৰবাৰ ২০২৬ চনৰ ৩ জুলাই। আজি আষাৰ মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথি। তৃতীয়া তিথি মা লক্ষ্মীৰ আশীৰ্বাদ আৰু সুখ সমৃদ্ধিৰ বাবে অতি শুভ। আজি শ্ৰৱণ নক্ষত্ৰ, যিয়ে আপোনাৰ কৰ্মত সফলতা কঢ়িয়াই আনে। আবেলি ৫ বজালৈকে বিষকুম্ভ যোগ থাকিব। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৫ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। ৰাতিপুৱা 10:50 পৰা দুপৰীয়া 12:31 ৰাহুকাল থাকিব। এই সময়ত কোনো নতুন কাম আৰম্ভ নকৰিব। আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া 12:04 পৰা 12:58 থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰৰ মকৰ ৰাশিলৈ হোৱা পৰিভ্ৰমণ আপোনালোকৰ বাবে এক অতি শুভ আৰু আনন্দদায়ক সময়। আপোনাৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিবলৈ আৰু নিজৰ শক্তিশালী কৰিবলৈ এয়া এক সোণালী সুযোগ। যদি আপুনি কৰ্মৰত, তেন্তে আজি আপুনি এনে বহু সুযোগ পাব যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰিব। আপোনাৰ সন্মুখত অহা পৰিৱৰ্তনবোৰক ইতিবাচকভাৱে গ্ৰহণ কৰক আৰু তাৰ সম্পূৰ্ণ সুবিধা লওক। আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ। গতিকে যদি আপোনাৰ কোনো পৰিকল্পনা আধৰুৱা হৈ আছে, তেন্তে আজি সেয়া আৰম্ভ কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে গাৰ ৰঙা ৰং আজি আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। আপোনাৰ বাবে সজাৰ সময়খিনি সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ সময়খিনি আজি কিছু সময় প্ৰকৃতিৰ মাজত কটাওক। ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মেষ ৰাশিৰ প্ৰিয় ব্যক্তিসকল, মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক এক নতুন আৰু ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বাবে উৎসাহিত কৰিছে। আজি পৰিয়ালৰ সৈতে এটা ছুটি ভ্ৰমণ বা পিকনিকলৈ যাবলৈ অতি উত্তম দিন। আপোনাৰ পৰিয়ালৰ বাবে এই সময়টো এক আশীৰ্বাদ স্বৰূপ আৰু ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ ওপৰতো পৰিব। এই সময়ৰ সম্পূৰ্ণ সুযোগ লওক, কাৰণ জীৱনত এনে মুহূৰ্ত সদায় নাহে যেতিয়া আপুনি পৰিয়ালৰ সৈতে ইমান শান্তিপূৰ্ণভাৱে সময় কটাব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে লেভেণ্ডাৰ ৰঙে আপোনাৰ মন প্ৰফুল্ল কৰি ৰাখিব আৰু নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰিব। গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিবলৈ আজি দুপৰীয়া 4:20 পৰা সন্ধিয়া 6:20 সময়ছোৱা অতি শুভ। এই বছৰ ৰাহুৰ প্ৰভাৱ অধিক হোৱাৰ বাবে মানসিক শান্তি আৰু সুস্থিৰতাৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: আজি অলপ জিৰণি লওক আৰু মানসিক শান্তি লাভ কৰক। মেষ ৰাশিৰ পৰা মিথুন ৰাশিৰ জাতকসকল, আপুনি আপোনাৰ ব্যস্ত দৈনন্দিন জীৱনত এটা পৰিৱৰ্তন বিচাৰি আছে। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক নতুন আৰু ৰোমাঞ্চকৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। এই পৰিৱৰ্তনে আপোনাৰ একঘেয়ামী জীৱনৰ পৰা এক প্ৰয়োজনীয় বিশ্ৰাম দিব। জীৱনত সুখী হ'বলৈ আপুনি অলপ বেলেগ ধৰণে চিন্তা কৰিব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আজি আপুনি নিজৰ ভাল লগা কামবোৰ কৰক। ভৱিষ্যতে ভাল ফলাফল পাবলৈ আপোনাৰ গুৰুত্বপূৰ্ণ অতি সাৱধানে পৰিকল্পনা কৰক। আজি আপোনাৰ ভাগ্যশালী সময় হ'ল দুপৰীয়া ১ বজাৰ পৰা ১:৪৫ ভিতৰত আৰু পাতল সেউজীয়া ৰঙৰ পোছাক আপোনাৰ বাবে শুভ, যিয়ে ইতিবাচকতা বৃদ্ধি কৰিব। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত ২০২৬ চনত আপোনাৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব। সেয়েহে মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰাটোৱেই হৈছে সৰ্বোত্তম উপায়। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকা, চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰাৰ বাবে
আপুনি আজি সৰু সৰু কথাতে খঙাল হৈ পৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ তৰ্ক কৰাৰ প্ৰৱণতাক নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আপুনি এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যিয়ে আপোনাক বিচলিত কৰিব, কিন্তু আপুনি সেইবোৰ পৰিপক্কতাৰে পৰিচালনা কৰিব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত ল'লে সমস্যা বৃদ্ধি পাব পাৰে আৰু ই আপোনাক আনৰ পৰা আঁতৰাই পেলাব পাৰে। সেয়েহে শান্ত হৈ থাকক আৰু নিজকে সহজ অনুভৱ কৰিবলৈ চেষ্টা কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে উত্তম ফলাফলৰ বাবে সন্ধিয়া ৭ বজাৰ পৰা নিশা ৮ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল ৰঙা। বৃহস্পতি গ্ৰহে আপোনাৰ ব্যক্তিগত বিকাশৰ পথ মুকলি কৰিছে। গতিকে আপোনাৰ অন্তৰ্নিহিত শক্তি আৰু আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ কোনো ধৰ্মীয় উপায় বা ধ্যান কৰাটো ফলপ্ৰসূ হ'ব। বিশেষ উপায় পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক আৰু কথা পাতক। মেষ ৰাশিৰ পৰা সিংহ ৰাশিৰ জাতকসকল, আজি চন্দ্ৰৰ মকৰ ৰাশিত অৱস্থানৰ বাবে আপোনাৰ স্বভাৱত অলপ খিংখিঙীয়া ভাৱ আহিব পাৰে। সেয়েহে তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজি আপুনি সৰু সৰু কথাতে খং কৰিব পাৰে, সেয়ে সাৱধান হওক। আপুনি যিমানেই অশান্তিত নাথাকক কিয় কৰ্মক্ষেত্ৰত বা আন যিকোনো ঠাইতে কাৰোবাক অপমান কৰিব পৰা কথা কোৱাৰ পৰা বিৰত থাকক। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ কামত সম্পূৰ্ণ মনোযোগ দিয়ক। যদি আপুনি আজি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰে আৰু আপোনাৰ চাৰিওফালৰ মানুহৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব পাৰে, তেন্তে দিনটোৰ শেষত আপুনি বহুত ভাল অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক মানসিক শান্তিৰ বাবে ধ্যান কৰিবলৈ পৰামৰ্শ দিয়ে। আজি পুৱা ৭ বজাৰ পৰা ৯ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি আপোনাৰ বাবে গাঢ় নীলা ৰংটো ভাগ্যশালী হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱ বেছি হোৱাৰ বাবে সুৰক্ষাৰ বাবে কোনো সুৰক্ষা কৱচ লগত ৰাখক বা পৰিধান কৰক। আজিৰ প্ৰতিকাৰ এখন ভাল কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকা, আজিৰ দিনটো আপোনাৰ বাবে অহা সকলো লাভজনক সুযোগ গ্ৰহণ কৰাৰ দিন। আপুনি কৰা কোনো সৎ কৰ্মৰ ফল আপুনি এতিয়া পাবলৈ গৈ আছে। সেয়া আপোনাৰ কোনো নিস্বাৰ্থ কাম হ'ব পাৰে বা আপোনাৰ কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰম, কিন্তু আপুনি আপোনাৰ কৰ্মৰ ফল নিশ্চিতভাৱে পাব। এই পুৰস্কাৰটো অপ্ৰত্যাশিত হোৱাৰ বাবে ই অধিক বিশেষ। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ বাবে এশেষ লাভ কঢ়িয়াই আনিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ অনুসৰি এই সুযোগবোৰৰ সম্পূৰ্ণ লাভ লওক আৰু আপোনাৰ প্ৰগতিৰ পথ প্ৰশস্ত কৰক। বগা ৰঙে ইতিবাচক শক্তি আকৰ্ষণ কৰাত সহায় কৰিব। সৰ্বাধিক লাভ পাবলৈ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই বছৰৰ শনিৰ প্ৰবল প্ৰভাৱ হ্ৰাস কৰিবলৈ কোনো ৰত্ন বা বস্তু ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: আজি এটা নতুন চখ বা হবি আৰম্ভ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, মকৰ ৰাশিত পূৰ্ণ চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আজি অলপ অস্থিৰ আৰু অধৈৰ্য অনুভৱ কৰিব পাৰে। যদি কামবোৰ আপোনাৰ ইচ্ছা অনুসৰি নহয়, তেন্তে আপুনি অতিমাত্ৰা চিন্তিত হৈ পৰিব পাৰে। আপোনাৰ চাৰিওফালৰ মানুহে হয়তো নেতিবাচকতা বিয়পাইছে, তথাপিও আপুনি আপোনাৰ জীৱনৰ ইতিবাচক দিশবোৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি, যদি আপুনি আপোনাৰ জীৱনলৈ ইতিবাচক মহাজাগতিক প্ৰভাৱ আকৰ্ষণ কৰিব বিচাৰে, তেন্তে বগা ৰঙৰ পোছাক পিন্ধাটো আটাইতকৈ উত্তম বিকল্প। যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে সঠিক সময়ত মানসিকভাৱে প্ৰস্তুত হৈ থাকিবলৈ। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত কৰাৰ পৰিকল্পনা কৰক। শনি গ্ৰহৰ প্ৰভাৱক সন্তুলিত কৰিবলৈ কোনো বিশেষ ৰত্ন বা পাথৰ ব্যৱহাৰ কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে। আপোনাৰ নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ বিশেষ ক্ষমতা আছে। আন লোকে যেতিয়া নিজৰ পথ আৰু সিদ্ধান্তত অটল থাকে, তেতিয়া আপুনি আনৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ অন্তৰাত্মাৰ মাত শুনিবলৈ বেছি ভাল পায়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আপুনি আৱেগিক বা পেচাগত যিকোনো ক্ষেত্ৰতে বিপদ ল'বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে। আপুনি নিজৰ অন্তৰ্দৃষ্টি অনুসৰণ কৰে আৰু কাৰো প্ৰভাৱত নপৰাকৈ নিজৰ কামবোৰ সম্পূৰ্ণ কৰে। যদি আপুনি এই ধাৰা অব্যাহত ৰাখে, তেন্তে আপুনি দেখিব যে যিসকলে আপোনাৰ ধাৰণাক লৈ হাঁহিছিল, তেওঁলোকেই আপুনি দেখুৱাই যোৱা পথ অনুসৰণ কৰিব।
এই বছৰ শনি গ্ৰহৰ কিছু তীব্ৰ প্ৰভাৱৰ বাবে আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰখাৰ পৰামৰ্শ দিয়া হৈছে। প্ৰতিকাৰ: আজি মনক শান্তি দিয়া সংগীত শুনক। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে ধনু ৰাশিৰ জাতক জাতিকাসকলক কিছু পৰিমাণে অৰক্ষিত অনুভৱ কৰাব পাৰে, যাৰ ফলত আপুনি সহজতে হাৰ মানিবলৈ বিচাৰিব পাৰে। কিন্তু হাৰ মানাৰ পৰিৱৰ্তে আপুনি আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে পুনৰ চেষ্টা কৰাটো উচিত। জীৱনত বাধা আৰু সৰু-সুৰা বিফলতা অহাটো স্বাভাৱিক, কিন্তু সফলতাৰ বাবে আশাবাদী মনোভাৱ আৰু ধৈৰ্য অতি প্ৰয়োজনীয়। যদি আপুনি ইতিবাচক মনোভাৱ ৰাখে আৰু নিজৰ ইচ্ছাশক্তি ব্যৱহাৰ কৰে, তেন্তে আপুনি জীৱনৰ যিকোনো সমস্যা জয় কৰিব পাৰিব। আজি আপোনাৰ বাবে ভাগ্যশালী ৰং হ'ল লাইম গ্ৰীণ বা পাতল সেউজীয়া। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে দুপৰীয়া ১২ বজাৰ পৰা ৪:৩০ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ বৃহস্পতি গ্ৰহে সুযোগৰ প্ৰবাহ বৃদ্ধি কৰিছে, সেয়েহে আপোনাৰ লগত কোনো শুভ বস্তু বা প্ৰতীক ৰাখিব। উপায়: প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস গঢ়ি তোলক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ আপোনাৰ নিজৰ ৰাশি মকৰ ৰাশিত অৱস্থান কৰিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ হ'ল যে আজি আপুনি আপোনাৰ ধৈৰ্য আৰু দৃঢ়তা অতি উচ্চ পৰ্যায়ত ৰাখিব। আপুনি কিছুমান সৰু-সুৰা বাধাৰ সন্মুখীন হ'ব পাৰে, যিয়ে আপোনাক অলপ হতাশ কৰি তুলিব পাৰে। এই বাধাৰ পৰা হাত সাৰিবলৈ আপুনি যি কঠোৰ পৰিশ্ৰম কৰিছে, তাৰ ফল আজি আপুনি নিশ্চয় দেখিবলৈ পাব। এই সৰু সৰু বিষয়বোৰক লৈ অভিযোগ নকৰিব। জীৱনৰ ডাঙৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়ক, কাৰণ শেষত ফলাফলটোহে গুৰুত্বপূৰ্ণ। পৰিস্থিতিটো কূটনৈতিকভাৱে আৰু সাৱধানে চম্ভালিব, কাৰণ অকাৰণত কাজিয়া কৰিলে ভৱিষ্যতে উপকাৰতকৈ অপকাৰহে বেছি হ'ব পাৰে। এই বছৰ ৰাহুৰ প্ৰভাৱৰ বাবে শক্তিৰ উঠা-নমা হ'ব পাৰে, সেয়েহে মানসিক ভাৰসাম্য ৰক্ষা কৰিবলৈ কোনো বিশেষ উপায় অৱলম্বন কৰাটো উপকাৰী হ'ব। উপায়: মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। নমস্কাৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপোনাৰ দীৰ্ঘদিনীয়া পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিবলৈ এয়া এক সুন্দৰ সময়। দিনটোৰ আৰম্ভণি অলপ হতাশাজনক হ'ব পাৰে, কিন্তু দিনটোৰ শেষত আপুনি এক বৃহৎ সফলতাৰ অনুভৱ কৰিব। আপোনাৰ ধৈৰ্য আৰু দৃঢ়তাই আপোনাৰ চাৰিওফালৰ লোকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব, যাৰ ফলত সকলো বাধা আৰু প্ৰত্যাহ্বান আঁতৰ হ'ব। আপুনি আজি নিজৰ মনৰ কথা মুকলিকৈ ক'ব পাৰিব, আৰু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে মোহিত কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি অবিবাহিতসকলে কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিব পাৰে। ৰোমান্টিক ডেটৰ বাবে সন্ধিয়া ৫ বজাৰ পৰা ৪৫ মিনিটৰ পৰা ৭ বজাৰ পৰা ৪৫ মিনিটৰ ভিতৰৰ সময়টো অতি উত্তম। কুম্ভ ৰাশিৰ দৈনিক ৰাশিফল অনুসৰি গাঢ় সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। শনি গ্ৰহে আপোনাৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাক প্ৰভাৱিত কৰি থকাৰ বাবে একাগ্ৰতা বৃদ্ধি কৰিবলৈ ধ্যান বা মন্ত্ৰ জপ কৰক। উপায়: পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক জাতিকাসকল, মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মনৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, যাৰ ফলত কোনো কামত মনোযোগ দিয়াটো অলপ কঠিন হৈ পৰিব পাৰে। এই সময়ত আপুনি নিজকে সংযত ৰাখিব লাগিব আৰু সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু সদায় ইতিবাচক চিন্তা কৰক। নিজকে আৰু আনক ক্ষমা কৰিবলৈ শিকক, কাৰণ এই পৃথিৱীত কোনোৱেই নিখুঁত নহয়। আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰক, কাৰণ এই সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ শুভ। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ বাবে পাতল নীলা ৰংটো অতি শুভ হ'ব। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। উপায়: আজি নিজৰ হাতৰে এক পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক, যিয়ে আপোনাক মানসিক শান্তি প্ৰদান কৰিব।